নিঃস্বাৰ্থভাৱে আপোচবিহীনভাৱে মই বিলাসীবাদ কথা দি লৈছো যেতিয়ালৈকে আপোনালোকৰ ঘৰ বনাই দিব নোৱাৰিম যেতিয়ালৈকে আপোনালোকৰ ল'ৰা ছোৱালীক স্কুল পঠিয়াব নোৱাৰিম তেতিয়ালৈকে আমাৰ আন্দোলন আৰু অধিক শক্তিশালীভাৱে চলি থাকিব কেৱল সমাজৰ বিজয়ী আপোনালোকে মই মুখ্যমন্ত্ৰীক বাৰে বাৰে আহ্বান জনাই আহিছো যে আমি শান্তিপূৰ্ণ আলোচনা বিচাৰো আমি আলোচনা বিচাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপনি উচ্ছেদ করার আগত মানবিক সংস্থাপনের ব্যবস্থা করুন আপনাদের আপত্তি থাকিবে তেতিয়া বসুন্ধরা 1, 2, 3 আপনাদের মাটি দিয়ে দিয়ক আমি বিচারা নাই 50 বিঘা 60 বিঘা মাটি আমাকে এতগুলা থকার মাটি দিলেই হল আমি যেহেতু গড়াখমনীয়া তুলি তোলক 1950 চনৰ পৰা 2025 চনলৈ প্ৰায় মুছলমানৰ 18 লাখ বিঘা মাটি ব্ৰহ্মপুত্ৰই খহাই লৈ গৈছে এইখিনি মুখ্যমন্ত্ৰী হিচাপ ৰখা দৰকাৰ আলোচনা কৰক আলোচনাৰ জৰিয়তে যিটো সমস্যাৰ সমাধান কৰিব পাৰি সেইটো আপুনি পুলিচ লগাই উন্নত দূৰত্বৰ পৰা মানুহক গুলিয়াই হত্যা কৰি আপুনি কেৱল মাত্ৰ 26ৰ গাদী দখল কৰিব পাৰিব কিন্তু ৰাতি শান্তিত আপুনি শুই থাকিব নোৱাৰে আজি আপুনি আমাৰ ঘৰ ভাঙিছে আমাৰ মাতৃসকলৰ মুখৰ ভাত কাঢ়ি লৈছে বৃদ্ধা পিতৃ মাতৃসকলক আপুনি আৰ্তনাদ কৰিছে চকুৰ বোৱাই দিছে কিন্তু আপুনি মাৰি শেষ কৰিব নোৱাৰে হিটলাৰে ইহুদীসকলক মাৰি শেষ কৰিব পৰা নাই আৰু ইহুদীসকল আজি বিশ্বৰ উন্নতমানৰ দেশবিলাকৰ টপ মোষ্ট ব্ৰেইন হৈ আছে আজি আপুনি যিমানেই মাৰিব যিমানেই অত্যাচাৰ কৰিব সিমানেই আমি গণতান্ত্ৰিকভাৱে সংবিধানক বিশ্বাস কৰি জিলা কমিটিৰ সভাপতি কাৰ্যকৰী সভাপতি সাধাৰণ সম্পাদক প্ৰমুখ্য কুম বিষয়ববীয়াসকল যিসকলে জাতিটোৰ কাৰণে শ্বহীদ হল গোৱালপাৰাতো 2জন উচ্ছেদিত পৰিয়ালৰ মানুহ শ্বহীদ হল গতিকে তেখেতসকলৰ আমচুৰ নিৰ্দেশনা অনুসৰি আমি আমাৰ আজিৰ এই গণবিক্ষোভ কাৰ্যসূচী সম্পূৰ্ণ কৰিম গতিকে মই বিশেষকৈ অনুৰোধ কৰিছো আমাৰ বিলেখিবা জিলা সমিতিৰ সমূহ বিষয়ববীয়াক আমাৰ ষ্টেজখন খালী কৰি দিব লাগে আৰু লগতে বিশেষকৈ বন্ধ কৰক বন্ধ কৰক সংগ্ৰাম চলিছে আমচুত জাগিছে ধন্যবাদ যিজন মানুহে সংবিধানৰ শপত খাই মিছাৰ আশ্ৰয় ল'ব পাৰে বিশ্বৰ বুকুত ইয়াতকে বিচলীয়া মুখ্যমন্ত্ৰী ৰাজনৈতিক নেতা বিশ্বৰ বুকুত নাই বিশ্ব শৰ্মা ডাঙৰীয়াই বাছি বাছি অমানৱীয়ভাৱে সংবিধান বহিৰ্ভূতভাৱে যি ধৰ্মীয় সংখ্যালঘুসকলক অন্যায়ভাৱে ভাৰতীয় নাগৰিকক উচ্ছেদ কৰিছে তাৰ বিৰোধিতা আমি কৰিছো আমি একেবাৰে কৰিম তাক যদি কোনোবাই ৰেজাল্ট কৰিম বা অঞ্চল কৰ্মকৰ্তাক যদি কয় যে সন্দেহজনকৰ দালাল বাংলাদেশীৰ দালাল 1000বাৰ কলেও আমি কেৰেট নকৰো কাৰণ আমি ভাৰতীয় নাগৰিকৰ পক্ষত কথা কৈছো মই মানৱতাৰ পক্ষত কথা কৈছো য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিটলাৰী শাসনৰ বিৰুদ্ধে কথা কৈছো আমি কোনো বিদেশীৰ বিৰুদ্ধে কথা কোৱা নাই বুকুত দম আছে কাৰণে মই আজি বিলাসী পৰা ধৌবুৰীত কৈ গৈছো ধৌবুৰীত বহুতে ভাবে যে ধৌবুৰীটো বাংলাদেশৰ লগত নেকি এই ধৌবুৰীৰ মাটিত মই কৈ গৈছো 71 চনৰ পিছত যদি মই বেলেগত নাযাওঁ এখোজ আগুৱাই গৈ গৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মেচিন লগাই দিয়ক 71ৰ পিছত যদি এজন মুছলমান বাংলাদেশে দেখুৱাই দিব পাৰে আপুনি খেদিব নালাগে কলাৰত ধৰি বাংলাদেশ বৰ্ডাৰ আমচুৱে পাৰ কৰাই দিব বাংলাদেশীৰ ৰক্ষক আমি নহয় অসমৰ অসমীয়া ৰাইজে ধৌবুৰীৰ পৰা শদিয়ালৈকে হয়তো আজি বুজি পোৱা নাই মই এই ধৌবুৰীৰ মাটিত কৈ গৈছো 20 বছৰ পিছত ধুবুৰী জিলা আয়ুক্তগৰাকীও বুজি পাব আৰক্ষী অধীক্ষকগৰাকীও বুজি পাব উজনি অসমত সন্দেহজনক বাংলাদেশী বুলি খেদি ফুৰা মানুহখিনিও বুজি পাব যে হিমন্ত বিশ্ব শৰ্মা হৈছে ভাৰতবৰ্ষৰ বুকুত 1 নম্বৰ বাংলাদেশীৰ ৰক্ষক আমি বাংলাদেশীৰ ৰক্ষকৰ বেতন দিছো शेख हसीना को प्रधानमंत्री मोदी डांगरिया मोदी जी यार जवाब दीजिए शेख हसीना को क्यों आपने दिल्ली में बैठा के रखा है बांग्लादेशी प्रीति किसका पास है कोई मुसलमान ने नहीं रखा है
बांग्लादेशियों को इंडिया में जगह कौन दिया है? मोदी जी ने दिया है। ये हिमंत बिश्व शर्मा आप भी जान लीजिए, आपका प्राइम मिनिस्टर बांग्लादेशी को आप इंडिया में जगह दे रहा है। हम लोग नहीं, हम लोग बांग्लादेशी के खिलाफ बांग्लादेश जाना पड़ेगा। ये बात सही है। গতিকে আমার কথা স্পষ্ট, বাংলাদেশীৰ নামত কোনো অন্যায় অত্যাচাৰ হবলৈ দিয়া নহব। আমি স্পষ্টকে কৈছো। গতিকে এই ধৰণৰ উজনি অসমত এটা মেছেজ দিয়া হয়, আরে ভাই মিয়া কোনো জাতিৰ নাই, মিয়া এটা সন্মানীয় শব্দ। আপনি ইউপি, বিহার, গুজরাট, বেংগল যলৈ যাব কৈ দিয়ে মিয়া ভাই কেঁচা হে, আপ কেঁচা হে, হয়নে নাই? আমাৰ জনান মানুহবিলাকে মিয়া, আৰু তেওঁলোকে লুংগি দাড়ি পিন্ধা মানুহ দেখিলেই বংগীয় মূলৰ ভাষা কলেই মিয়া মিয়া বুলি তেওঁলোকে আমাক তুচ্ছ তাচ্ছিল্য কৰে। এটা কথা ধূপগুৰি মাটিত কৈ গৈছো, মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতি ভাঙিব বিচাৰিছে। চাওক, আজি এইটো আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অমানৱীয়ভাৱে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে যি সংবিধানৰ বিৰুদ্ধে গৈ সুপ্ৰিম কোৰ্টৰ গাইডলাইন অৱমাননা কৰি কোনো মানুহক কোনো সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ যি ধৰণে অমানৱীয় উচ্ছেদ কৰিছে, ইয়াৰ বিৰোধিতা আমি কৰি আহিছোঁ। আজিও আমি ধুবুৰী জিলাত গণবিক্ষোভ কাৰ্যসূচী ইয়াৰ বিৰোধিতা কৰিছোঁ, কাৰণ এইটো সম্পূৰ্ণ 26ৰ নিৰ্বাচনী বৈতাৰিক পাৰ হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এতিয়া ভয় আছে, ৰাইজক তেওঁ কোনো উত্তৰ দিব পৰা নাই, কাম কৰা নাই। গতিকে এইবিলাক তেওঁ দূৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে সংখ্যালঘুসকলক টাৰ্গেট কৰিলে 26ৰ বৈতাৰণি পাৰ হ'ব বিচাৰিছে। আচলতে মানুহক এনেকুৱা ধৰণে নিজৰ গাদী ৰক্ষাৰ কাৰণে, মুখ্যমন্ত্ৰী হ'বৰ কাৰণে মানুহক এনেকুৱা ধৰণৰ অন্যায় কোনো ৰজাই আচলতে নকৰে, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে। আজি 7,000 ছাত্ৰ-ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে। আজি বহু মানুহ আজি ঘৰ নাই, মুকলি আকাশৰ তলত আছে। আমাৰ কথা হৈছে যে তেওঁলোকক উচ্ছেদ বিৰোধী আমি নহয়, আমাক সদায় ভুল মেছেজ দিয়া হয়। আমাৰ মূল কথা হৈছে যে যিসকল মানুহ ভূমিহীন, গৰাখহনীয়া পীড়িত, তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি চৰকাৰে উচ্ছেদ কৰক, তাত আমাৰ আপত্তি নাই। আৰু ফৰেষ্টৰ যিটো উচ্ছেদৰ কথা কৈ আছে, ফৰেষ্ট কেৱল মুছলমানসকলে উচ্ছেদ কৰি থকা নাই, ফৰেষ্টত বিভিন্ন মানুহে উচ্ছেদ কৰি আছে। কেৱল বাছি সংখ্যালঘুসকলক কিয় টাৰ্গেট কৰা হৈছে? আজি আদানীক মাটি দিবৰ কাৰণে ধুবুৰী চৌৰাবাকাৰত আজি হাজাৰ আজি ধৰ্মীয় সংখ্যালঘুসকলক, যাক খিলঞ্জীয়া বুলি কয়, তেওঁলোককো আজি তেওঁলোকে নোটিছ দি তেওঁলোকে উচ্ছেদ কৰি আছে। গতিকে এইটো কি নীতি? তাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই নীতি হৈছে যে চব টাৰ্গেট হৈছে মুখ্যমন্ত্ৰী গাদী সুৰক্ষিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক থানমান কৰি হ'লেও, বৃহত্তৰ অসমীয়া জাতি ভাঙন হৈ গ'লেও হিন্দু মুছলমান কৰি তেওঁ গাদী ৰক্ষা কৰিবৰ কাৰণে মুছলমানসকলক টাৰ্গেট কৰিছে। এইটো বন্ধ কৰিব লাগে। আমাৰ কথা হৈছে আমি ভূমিহীন মানুহে ভূমি পাব লাগে, গৰাখহনীয়া পীড়িত ভূমি পাব লাগে। বসুন্ধৰাত আমাৰ মানুহখিনি মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যি ধুবুৰী জিলাত যি আৰু নতুনকৈ অধিগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা চলাই আছে, এইবিলাক বন্ধ হ'ব লাগে। আজি ধুবুৰী জিলাত ইয়াৰ বৃহৎ প্ৰতিবাদ আপোনালোকে দেখিছে। আমি এই প্ৰতিবাদ আমি কলিয়াবৰ আৰু নগত আমি এই মাহতে কৰিম। পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি সংখ্যালঘুৰ ওপৰত এই নিৰ্মম অত্যাচাৰ, গুলী চালি মানুহক হত্যা কৰা, মানুহৰ ভূমি কাঢ়ি লোৱা, মুখৰ ভাত কাঢ়ি লোৱা, স্কুল কাঢ়ি লোৱা কামবিলাক যদি হিমন্ত বিশ্ব শৰ্মা বন্ধ নকৰে, এটা দিনত সকলো ৰাইজক আহ্বান জনাই আমি ৰাজপথত উলিয়াই আনি সকলো ৰাজপথ স্তব্ধ কৰি হ'লেও আমাৰ যি সাংবিধানিক অধিকাৰ, মৌলিক অধিকাৰ, সেইখিনি আমি কাঢ়ি ল'বলৈ আমি দাবী। আমাৰ মূল কথা হৈছে আমি এই অমানৱীয় সংবিধান বিৰোধী সুপ্ৰিম কোৰ্টৰ গাইডলাইন অৱমাননা কৰি যি উচ্ছেদ চলি আছে, এইবিলাক বন্ধ হ'ব লাগে। প্ৰতিটো ভূমিহীন মানুহৰ লগত আলোচনা কৰি ভূমি দি চৰকাৰে যদি ভূমি লাগে ভূমি দিয়াৰ তাতে সেই উচ্ছেদবিলাক কৰে, তাত আমাৰ আপত্তি নাই। ফৰেষ্টত যদি উচ্ছেদ কৰিব লাগে, ফৰেষ্ট পুৰা খালী হ'ব লাগে, তাত বাছি মুছলমানসকল হ'ব নালাগে। আমাৰ সংখ্যালঘুসকলক যি ধৰণে টাৰ্গেট কৰি উচ্ছেদ কৰি আছে, যি ধৰণে স্কুলৰ পৰা ল'ৰা ছোৱালীক বঞ্চিত কৰি আছে, যি ধৰণে মানুহখিনিক আজি নাখাই মাৰি আছে, তিৰপলৰ তলতে ৰাজপথত ৰাখি আছে, এইবিলাক বন্ধ কৰিব লাগে। আমাৰ কথা হৈছে সন্মানেৰে এইসকল ভাৰতীয় নাগৰিক, এইসকল ভাৰতৰ বাসিন্দা, অসমীয়া নাগৰিক, অসমৰ বাসিন্দা। গতিকে সন্মানে তেওঁলোকৰ যিখিনি সাংবিধানিক অধিকাৰ সেইখিনি মুখ্যমন্ত্ৰী হিচাপে দিব লাগিব, আৰু এইখিনি আমাৰ দাবী। আৰু সেইখিনি নিদিলে পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰীয়ে ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি আমচু উৎকাৰ হ'বৰ কাৰণে সাজু থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী চাওক, এতিয়ালৈকে আমি এনেকুৱা লোৱা নাই। আমাৰ জনসভাবিলাক আমি এতিয়া কৰি আছোঁ, ৰাইজক আমি সজাগ কৰি আছোঁ। আমি এটা দিনত অসমৰ প্ৰত্যেকখন জিলাত আমি ৰাজপথত ওলাই আহিম আমাৰ সাংবিধানিক অধিকাৰ ৰক্ষাৰ কাৰণে, সংবিধান ৰক্ষাৰ কাৰণে, গণতন্ত্ৰ ৰক্ষাৰ কাৰণে, আৰু সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্মম অত্যাচাৰ এইবোৰ বন্ধ কৰাৰ দাবীত আমি এটা দিনত ওলাই আহি সকলো ৰাজপথ স্তব্ধ কৰি দিম।